20 মিনিটৰ পিছত যেতিয়া মই মুখখন ধুই দিলোঁ, এয়া মোৰ ফাইনেল লুক। চাওক, হাতখনতো লগাইছিলোঁ, এয়া মুখখনৰো একদম কেনেকুৱা গ্ল' আহি গৈছে দেখিছেনে? এইটো একেবাৰে খুব কম সময়তে কৰিব পাৰি। এয়া মই আপোনালোকে মাৰ ভাত বনাই আছিলোঁ, আৰু এই মাৰ ভাতখিনি বনাওঁতে ইয়াৰ পৰা ওপৰে ওপৰে অকণমান মাৰ ভাতৰ নিখনি এয়া চেকি লৈছোঁ হাতাখনেৰে, দেখিছেনে? আৰু আপোনালোকে হৈছে কি এই নিখনিখিনিনো কেলৈ চেকিছে বা কি কৰিব? আচলতে ইয়াৰে এটা খুব ধুনীয়া স্কিনৰ উপকাৰী মই পেক বনাম। এই আপোনালোকে জানেই, কোৰিয়ান যিসকল ছোৱালী আছে সিহঁতৰ স্কিনবিলাক, কোৰিয়ানবিলাকৰ স্কিন বহুত ধুনীয়া হয়, কাৰণ সিহঁতে সকলোবিলাক মানে ভাতৰ মাৰ বা হেৰিয়ৰ চাউল ধোৱা পানী বা চাউলৰ গুড়ি এইবিলাকেই ব্যৱহাৰ কৰে। সেই যিখিনি যে মই কাটি থৈছিলোঁ নিখনি ভাতৰ, সেইখিনিৰ লগত এপেকেট কফি দিছোঁ, আৰু এটা ভিটামিন ই কেপচুল দিছোঁ, তাৰ লগতে এয়া এল'ভেৰা জেল দিছোঁ, আৰু ইয়াতে নাৰিকল তেলো দিম মই। যিসকলৰ স্কিন খুব বেছি মানে অইলি হয় তেওঁলোকে নাৰিকল তেল অকণমান কমাই দিব। আৰু মৌ দিছোঁ, মৌৱেতো গোটেই দাগ চাগ দূৰ কৰে স্কিনৰ, আৰু স্কিনটো হাইড্ৰেট কৰি ৰাখে। আৰু নেমু দিম, নেমুৱে নেচাৰেল ব্লিজৰ কাম কৰে। আৰু এয়া মই নাৰিকল তেল দিছোঁ, নাৰিকল তেল সৰহকৈয়ে দিছোঁ, এচামুচমান দি দিছোঁ। আৰু যাৰ স্কিন বেছি অইলি হয় তেওঁলোকে মানে অকণমানকৈ দিব, কিন্তু নাৰিকল তেলটো স্কিপ নকৰিব। আৰু এই নেমু দিছোঁ, নেমুৱে স্কিনখন বিৰাট গ্ল' আনে, পৰিষ্কাৰ কৰে, আৰু মানে হেৰি হয়, নেচাৰেল ব্লিচৰ কামো কৰে স্কিনত, সেইকাৰণে নেমু অকণ দিছোঁ। আৰু যাৰ স্কিনত নেমুৱে চুইট নকৰে তেওঁলোকে হেৰি নকৰিব। এই গোটেইখিনি মই মিক্স কৰি লৈছোঁ। লোৱাৰ পিছত মুখখন গোলাপ জল অকণে কপাৰ সাৰ দি পেলাই মই পৰিষ্কাৰ কৰি লৈছোঁ। এয়া দেখিছেনে? আৰু এই পেকটো আপোনালোকে গা ধোৱাৰ আগতো সানিব পাৰে, পিছতো সানিব পাৰে, আৰু মুখ, হাত, ডিঙি চবতে সানিব পাৰে। এয়া মই খুব ধুনীয়াকৈ ঘঁহি ঘঁহি পেলাই কটন টুকুৰা দি পেলাই মুখখনত পৰিষ্কাৰ কৰি লৈ পেলাই সেই গোটেই বস্তুবিলাক মিলাই পেলাই একেলগে এয়া সানিছোঁ। তেনেকৈ মুখত চাবোন বা ফেচ ৱাছ লগোৱা হয় তেনেকৈ হাতেৰে মোহাৰি মোহাৰি সানিব। এই ডিঙিটো লগাই দিছোঁ মই, কাৰণ ডিঙিটোতো মানুহে মানে এইবিলাক পেকেই হওক বা এনেকুৱা বস্তুবিলাকেই হওক লগাব লাগে। ডিঙিটোতে কোমল হ'ব, উজ্জ্বল হ'ব। কিছুমানৰ মুখখন কোমল আৰু ডিঙিটো একেবাৰে অৱস্থাই নাই। মই এয়া হাততো লগাই দিছোঁ। আৰু হাতৰ কিলাকুটি দেখিছেনে? এই ভেজা দি যে পঢ়োঁতে বা মোবাইল চাওঁতে ভেজা দি থাকোঁ কিলাকুটি দি, সেই কাৰণে ক'লা ক'লা হৈ গৈছে। ইয়াতো গোটেই লগাই দিছোঁ। হাত, ভৰিটো লগাব পাৰে, মানে গোটেই অল বডিতে লগাব পাৰে এইটো পেক, আৰু বহুত উপকাৰী হয়। আৰু যাৰ মানে হেৰি হয়, এইটো কি বুলি কয়, ইয়াৰ লগত আপোনালোকে বেচন বা পিঠাগুড়ি দি পেলাই, গোলাপ জল দি পেলাই সেইটো পেক বনাই লগাব পাৰে। মোৰ বেচন নাছিল কাৰণে মই এনেকৈয়ে লগাইছোঁ। আচলটো যিটো ভাতৰ নিখনি হয় সেইটোতো দিয়া হৈছেই, আৰু এইটো লগোৱাৰ ফলত আপোনাৰ একেবাৰে ধুনীয়াকৈ মুখখন উজ্জ্বল কৰি থয়, দেখিছেনে? মই এয়া 20 মিনিটৰ পিছত মই তিতা কাপোৰ এখন তিয়াই লৈ পেলাই মুচি দিছোঁ। ফাইনেল লুকটো আপোনালোকে দেখুৱাব ভালকৈ ধোৱাৰ পিছত। একদম মুচি দিওঁতে চাওকচোন কেনেকুৱা উজ্জ্বল হৈ গৈছে। আৰু মোৰ মুখৰ যিবিলাক দাগ হৈছিলে সেইবিলাকো বহুত কমিছে। 7 দিন কণ্টিনিউ আপোনালোকে লগাই পেলাই চাবোন ৰিজাল্ট দেখিব কেনেকুৱা উজ্জ্বল হৈ যায়। আৰু কোনো পাৰ্লাৰ যাবৰ প্ৰয়োজন নহয়। আৰু ঠাণ্ডাৰ দিনৰ কাৰণে এনেও স্কিনৰ কাৰণে এই বেগটো বহুতেই উপযোগী হয়। ঘৰতে আপোনালোকে কম খৰচতে এনেকৈ স্কিনখনৰ কেয়াৰ ল'ব পাৰে। ময়ো এনেকৈ লওঁ ঘৰুৱা বস্তুৱে, পাৰ্লাৰত ফেচিয়েল কৰা নহয়েই। দেখিছেনে? মোহাৰি মোহাৰি পেলাই মই ধুনীয়াকৈ মুখখনৰ, তাৰপিছতে নাকৰ, ডিঙিৰ, তাৰপিছতে হাতৰ, এই সকলোবিলাকে মোহাৰি মোহাৰি পৰিষ্কাৰ কৰি দিছোঁ। লাষ্টত মই তেতিয়া মানে মলিখিনিও গুচি যায়, আৰু সুদা পানীয়ে লাষ্টত ধুই দিম। এইটো সনাৰ পিছত চাবোন লগোৱাৰ প্ৰয়োজন নাইকিয়া। চাবোন নলগোৱাকৈ স্কিনখন পৰিষ্কাৰো হৈ যায় আৰু কালাৰটো উজ্জ্বল হয়। এনেই আৰু ঠাণ্ডা দিনত চাবোনে অপকাৰ কৰে স্কিনত। এনেকৈ যদি লগোৱা হয় এইটোৱে মানে স্কিনখন বিৰাট চফ্ট কৰি ৰাখে। কেনেকুৱা ধুনীয়া লাগে, নিজে ফিলটোৱে মানে বহুত ভাল লাগিছে। একদম কোমল হৈ গৈছে, একদম কিবা যেন পিচলিহে যাব এনেকুৱা নিচিনা হৈছে, দেখিছেনে? ধুই আহিলে দেখিব। এতিয়া মই একে মোহাৰি মোহাৰি আঁতৰ কৰি দিছোঁ। এনেকৈ মোহাৰি শুকোৱাৰ পিছত মোহাৰি আঁতৰ কৰিলে মানে ডেড স্কিনবিলাকো হেৰি হৈ যায়। আৰু নেমুটো দিয়াৰ কাৰণে নেমুটোৱে ছালখন পৰিষ্কাৰ কৰাৰ লগতে নেচাৰেল ব্লিজৰো কাম কৰে। যাৰ হাতত নোম আছে সৰু সৰু সিহঁতে এইটো মোৰ ফাইনেল লুক। এতিয়া মই মুখ চুখ ধুই ধুনীয়াকৈ
মোৰ ওচৰ আঁচুৰি আহিলোঁ। দেখিছেনে কেনেকুৱা গ্ল' কৰিছে। বিয়া চিয়ালৈ যোৱাৰ আগতো এনেকৈ লগাব পাৰে আৰু এইটো পেক কণ্টিনিউ লগাব পাৰে। ঘৰত লগাই পেলাই লগালে আপোনালোকে চাবোন বা ফেচ ৱাছ নিদিলেও হয়। মুখখন পৰিষ্কাৰ কৰি লৈ এইটো লগাব। 20 মিনিটৰ পিছতে ধুই দিব আৰু এনেকুৱা এখন গ্ল'য়িং স্কিন ঘৰতে আপোনালোকে পাব পাৰে।